জালুকবাৰীৰ প্ৰয়াত বিজেপি নেতা কমল দেৰ বাসগৃহত গৈ উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পাণ্ডুৰ জয়মতী নগৰস্থিত দেৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে 6 জানুৱাৰীত নিজ গৃহৰ সমীপতে উদ্ধাৰ হৈছিল বিজেপিৰ জালুকবাৰী মণ্ডলৰ এগৰাকী সভাপতি কমল দেৰ মৃতদেহ আৰু কমল দেৰ বাসগৃহত গৈ আজি উপস্থিত হয়গৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জালুকবাৰী মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি কমল দেৰ আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। বহুদিনৰ পৰা আমাৰ লগত তেখেতে একেলগে কাম কৰিছিল, দলৰ হৈ কাম কৰিছিল, বৃহত্তৰ পাণ্ডুৰ সমাজখনৰ কাৰণে কাম কৰিছিলে আৰু মোৰ লগতো এক প্ৰকাৰ ক'ব গ'লে 1992-93 চনৰ পৰাই মোৰ লগতো একেলগে কাম কৰিছিল। আমি এক প্ৰকাৰ আমাৰ দলৰ এজন খুব একনিষ্ঠ কাৰ্যকৰ্তাক হেৰুৱালোঁ। ব্যক্তিগতভাৱেও মই এজন মোৰ বহুত দিনৰ সতীৰ্থক হেৰুৱালোঁ। তেখেতৰ পৰিয়ালক আমি সমবেদনা জনাবৰ বাবে ইয়ালৈ মই আজি আহিছিলোঁ। পৰিয়ালৰ সকলোকে লগ পাই সমবেদনা জনালোঁ আৰু বিদেহী আত্মাৰো সদ্গতি কামনা কৰিলোঁ।